প্ৰাৰ্থিত্ব আৰু মোৰ যিখিনি মানে সমৰ্থক বা যি ভোটাৰৰ মই আশা কৰিছিলোঁ, মই ইতিমধ্যে এটা ধাৰণা হৈছে যে মই একচুৱেলি মানে এই ভোটেৰে মই এই নিৰ্বাচনটো মই জয়ী হ'ব নোৱাৰিম। তো যাৰ কাৰণে যে আজি বিজেপি দলৰ বিভিন্ন মানে উন্নয়নমূলক কাৰ্যসূচী নিশ্চয় ৰাইজৰ মাজত চলি আছে আৰু এই উন্নয়নমূলক কাৰ্যসূচীত মই যদি মানে আমাৰ সেই ৰাইজখিনিক মানে মই এটা ভুল ৰাস্তাত লৈ যাওঁ, তেতিয়াহ'লে নিশ্চয় তেওঁলোকে বিভিন্ন আঁচনিৰ পৰা তেওঁলোকে মানে বিৰত থাকিব আৰু তেওঁলোকে মানে এটা মানে অসুবিধা পাব। তো মই ৰাইজৰ কথা চিন্তা কৰি আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, লগতে আমাৰ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু আমাৰ ৰঙিয়া সমষ্টিৰ আমাৰ বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া, তেওঁলোকৰ মানে লগত মোৰ আজি দীৰ্ঘদিনীয়া সম্পৰ্ক আছিলে আৰু তেওঁলোকৰ লগত মোৰ এটা আলোচনা হয় আৰু সেই আলোচনা মৰ্মে মোৰ বিবেকেদি কৈছে যে আজিৰ দিনত মই নিৰ্বাচন খেলি ৰাইজক ভুল ৰাস্তাত লৈ যোৱাটো নিশ্চয় ইমান ভাল এটা সিদ্ধান্ত নহ'ব। তো যাৰ কাৰণে মই ২৭ নং গোৰেশ্বৰ সমষ্টিৰ পৰা ৪৪ নং গোৰেশ্বৰ সমষ্টিৰ পৰা মই যি নিৰ্দলীয় প্ৰাৰ্থিত্ব মই আগবঢ়াইছিলোঁ, সেই প্ৰাৰ্থিত্বটো মই আজিৰ দিনত যিহেতু উইথড্ৰ কৰিব নোৱাৰিম, তো প্ৰাৰ্থিত্বটো মই ধৰক আজি মই আৰু প্ৰাৰ্থী হিচাপে মই কোনো প্ৰচাৰ নকৰিম। মোৰ প্ৰাৰ্থীটো প্ৰত্যাহাৰ কৰাৰ দৰে মই আজি আপোনালোকৰ আগত জ্ঞাত কৰিছোঁ, যাতে মই আৰু নিৰ্দলীয় হিচাপে মোৰ হৈ কোনো মই নিৰ্বাচনী প্ৰচাৰত মই অংশ নলওঁ। আৰু মোৰ যিখিনি সমৰ্থক বা যিখিনি মোৰ শুভাকাংক্ষী আছিল, তেওঁলোকক মই এই সংবাদ এই প্ৰেছ মিডিয়াৰ আগত বা আপোনালোকৰ আগত মই এটা অনুৰোধ কৰিছোঁ যে তেওঁলোকে যাতে এই তামোলপুৰ জিলাৰ বিজেপিৰ প্ৰাৰ্থীকে তেওঁলোকে যাতে সমৰ্থন কৰে আৰু মোৰো তাত সহমত আছে। আৰু আজিৰ দিনত মই আগত বিজেপি দলৰে কৰ্মী আছিলোঁ। মই কিছু মান অভিমানত মই বিজেপি দল ত্যাগ কৰি মই বিভিন্ন দলত মই অংশগ্ৰহণ কৰি তাৰ পৰা প্ৰতিদ্বন্দ্বিতাও কৰিছিলোঁ। তো খুব কম ভোটৰ ব্যৱধানত মই জয়ী হৈছিলোঁ। তো নিশ্চয় মই যদি জীয়াই থাকোঁ তেতিয়াহ'লে নিশ্চয় মই অহা দিনত ৰাজনৈতিক ভৱিষ্যতটো মোৰ লক্ষ্য থাকিব, কিন্তু এনেকুৱা নহয় যে মোৰ যে আৰু ৰাজনৈতিক কোনো ভৱিষ্যত নাই, এইটো নহয়। তো মই ৰাইজৰ কথা চিন্তা কৰি মোৰ এই যিটো প্ৰাৰ্থিত্ব এইটো মই প্ৰত্যাহাৰ কৰিছোঁ, এইখিনিয়ে ক'ব লাগিব। এইখিনি ৰাইজৰ মাজত যাই যিখিনি মই মানে গম পালোঁ যে মোৰ যিখিনি ভোটাৰ সেইখিনি ভোটেদি মই তাতে পাছ কৰাটো সম্ভৱ নহয়। যদি মই ফেলে হয় তেতিয়াহ'লে মোক যিখিনি মানুহে ভোট দিব, নিশ্চয় তেওঁলোকে বিভিন্ন আঁচনিৰ পৰা বিগত দিনত বঞ্চিত হ'ব। নাই, মই কোনো দলৰ পৰা এইবাৰ টিকেট বিচৰা নাছিলোঁ। মই নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাইছিলোঁ।